নমস্কাৰ। আজি অকণমান বেলেগকৈ গাটো বৰ ঠিক নাই। অথনি ভিডিঅ'টো বনাইছিলোঁ যদি কিবা এটা ইছ্যু হৈ আছে, মোৰ 7-8টা ভিডিঅ' গুচি যায়। ভিডিঅ'কেইটা সেইটো কাৰণে ডিলিট কৰিবলগীয়া হ'ল। ইণ্ডিয়ানছ গট লেটেণ্ট নামৰ এটা শ্ব' আৰু সেই শ্ব'টোত আপোনালোকে দেখিবলৈ পাইছিল অসমৰ মুখ্যমন্ত্ৰীজনে কিদৰে 5জনকৈ ইউটিউবাৰক অসমৰ মহিলাক বেয়াকৈ কোৱাৰ কাৰণে সেই 5জনকৈ ইউটিউবাৰক ধৰি আনিছিল ক্ৰাইম ব্ৰাঞ্চে। ইয়াত ইনভেষ্টিগেশ্যন কৰিছিল। অসমৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ দল গৈছিল তেওঁলোকৰ ঘৰলৈ। তেনেকুৱা এটা দীঘলীয়া প্ৰক্ৰিয়া চলিলে আৰু যিটো সময়ত অসমৰ থাকি অসমৰ হয়নে নহয় তেওঁৰ প্ৰকৃততে সেইটোও নাজানো। অসমত থাকি এজনী অসমীয়া বোৱাৰীক মই ক'বলৈ ওলাইছোঁ গীতাশ্ৰী তামুলী বাইদেউ, বি বৰুৱা কলেজৰ গীতাশ্ৰী তামুলী বাইদেউ। মই অখিল গগৈৰ পত্নী বুলি, আজি অখিল গগৈ ডাঙৰীয়াৰ পত্নী বুলি মই কোনো মন্তব্য ৰাখিব যোৱা নাই। মই ৰাখিব গৈছোঁ এজনী অসমীয়া বোৱাৰী, অসমৰ জীয়াৰী আৰু অসমৰ মহিলা। মই তাৰ ওপৰতহে মন্তব্য ৰাখিছোঁ। বদৰুদ্দিন আজমল তাৰ মানসিক সেইটোতো একেবাৰে সম্পূৰ্ণ পাগল এটা ব্যক্তি। কাৰণ কোনটো সময়ত কি কথা ক'ব লাগে তাৰ নিচিনা এটা মগজ নাইকিয়াই এজনী ছাত্ৰ সমাজৰ কাৰণে, ক্ষমা কৰিব নেটটো মোৰ চলা নাই ভালকৈ, ছাত্ৰ সমাজ আজি ওলাই আহিছে গীতাশ্ৰী তামুলী বাইদেউৰ হৈ মাত মাতিবলৈ। সমগ্ৰ ছাত্ৰ সমাজ ওলাই আহিছে। বি বৰুৱা কলেজৰ সন্মুখত প্ৰতিবাদ হৈছে। ঠিক সেই সময়তে বদৰুদ্দিন আজমলৰ নিচিনা এটা বেপাৰী, তেওঁৰ পত্নী আছে নহয়, তেওঁৰ পত্নীক যদি আমি ধুনীয়া লাগিছে বুলি কওঁ কেনেকুৱা লাগিব? তেওঁৰ পত্নী, তেওঁৰ মানে তেজৰ ইমান উৎপীড়ন, তেওঁ একদম মানে একদম যৌনতা মানে ক'বলৈ তাৰ ভাষা নাইকিয়া হৈ গৈছে। আজি মই সেইখিনি কথা আপোনালোকৰ আগত কৈছোঁ, বেয়া নাপাব। কাৰণ এইকাৰণে নাপাব, তাৰ নিচিনা এটা পাগলে এজনী অসমৰ জীয়ৰী, অসমৰ বোৱাৰী, অসমৰ মহিলাক এই ধৰণে এটা ব্যৱহাৰ কৰিব পাৰিছে, এই ধৰণে এটা কথা বতৰা ক'ব পাৰিছে, সেইটো কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইয়াৰ বিৰুদ্ধে গোটেই অসমতে এজাহাৰ পৰিব লাগে। ছাত্ৰ সমাজে কিন্তু ইয়াৰ নেতৃত্ব লৈ পেলাই বি বৰুৱা কলেজৰ সমগ্ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু বদৰুদ্দিন আজমলৰ ওপৰত এজাহাৰ দিয়ক। আইনে ইয়াৰ বিচাৰ কৰক। আইন ইমান কঠোৰ আইন কেৱল মাত্ৰ দুখীয়া শ্ৰেণীৰ ধনী মানুহৰ কাৰণে নেকি? দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে আইন নহয় নেকি? কেৱল মাত্ৰ পুঁজিপতিৰ কাৰণে আইন নেকি? যদি আইনে সকলোকে দৃষ্টিভংগীৰে সমান দৃষ্টিভংগীৰে চায়, তেনেহ'লে বদৰুদ্দিন আজমলকো ইয়াৰ বিৰুদ্ধে কিন্তু এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কাৰণ আজি তেওঁ কাৰোবাৰ ৰাজনৈতিক নেতাৰ পত্নী হিচাপে আমি চালে নহ'ব। তেওঁ এগৰাকী অসমৰ জীয়ৰী, তেওঁ এগৰাকী অসমৰ বোৱাৰী আৰু অসমৰ মহিলাক ইমান মেধাৱী, ইমান মেধাসম্পন্ন, ইমান জ্ঞানী এজনী মহিলাক এইদৰে যদি বদৰুদ্দিন আজমলৰ নিচিনা এটা বেপাৰীয়ে যদি এই ধৰণে ব্যৱহাৰ কৰে, তাৰ কাৰণে কিন্তু আমি বহি থাকিলে নহ'ব। ইয়াৰ বিৰুদ্ধে সমগ্ৰ ছাত্ৰ সমাজ ওলাই আহিব লাগে আৰু প্ৰত্যেকখন জিলাতে এই বদৰুদ্দিন আজমল এই বেপাৰীটোৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি আমি এজাহাৰ দিয়াটো আমাৰ কৰ্তব্য। কাৰণ আজি গীতাশ্ৰী তামুলী বাইদেউক কৈছে বদৰুদ্দিন আজমলে কাইলৈ কেৱল মাত্ৰ হিন্দু সমাজকে বুলি নহয়, মুছলমান সমাজকো ওপৰতো, মহিলাৰ ওপৰতো বদৰুদ্দিন আজমলৰ বেয়া দৃষ্টিভংগী। এয়াই নেকি বদৰুদ্দিন আজমলৰ দৃষ্টিভংগী? আপোনালোকে ইয়াৰ ওপৰত বিচাৰ কৰক, আপোনালোকে মন্তব্য ৰাখক, আপোনালোকে এজাহাৰ দিয়ক। এয়াই নেকি বদৰুদ্দিন আজমলৰ
মানে সভ্যতা, এয়া নেকি বদৰুদ্দিন আজমলৰ গোটেই শ্ৰদ্ধ গোষ্ঠীটোৰ সংস্কৃতি? এয়া নেকি বদৰুদ্দিন আজমলৰ গোটেই শ্ৰদ্ধ পুৰুষৰ সন্মান? তেওঁ পূৰ্বপুৰুষ ক'ৰ নাজানো, তেওঁ অসমৰ হয়নে সেইটো নাজানো, কিন্তু যি বদৰুদ্দিন আজমলে বাৰে বাৰে আমাৰ অসমীয়া স্বাভিমানৰ গামোচাখন গছকিয়ে অপমান কৰে, যি বদৰুদ্দিন আজমলে অসমীয়া ভাষাক অপমান কৰে, যি বদৰুদ্দিন আজমলে অসমতে থাকি অসমৰ বায়ু পানী খায়, অসমৰ মানুহকে বেয়া কথা কয়, অসমৰ বেয়া চিন্তা কৰে, সেই বদৰুদ্দিন আজমলে কিন্তু অসমৰ জীয়ৰী আৰু বোৱাৰী এতিয়া কিন্তু হাত দিবলৈ আৰম্ভ কৰিছে। আজি গীতাশ্ৰী তামুলী বাইদেউক বেয়াকৈ কৈছে, কাইলৈ আপোনাৰ মা ভণ্টিক বেয়াকৈ ক'ব, কাইলৈ মোৰ মা ভণ্টিক বেয়াকৈ ক'ব, কাইলৈ অন্যান্য সমগ্ৰ অসমীয়া বোৱাৰী জীয়ৰীৰ ওপৰত বদৰুদ্দিন আজমলে দৃষ্টিভংগী ৰাখিব। কেৱল মাত্ৰ হিন্দু বুলি কোৱা নাই, মই মুছলমান সমাজকো কৈছো, বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কিন্তু সকলোৱে থিয় হওক, ইয়াক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ সপক্ষে থিয় হ'বলৈ কাৰণে তাৰ বিপক্ষে থিয় হ'বলৈ কৈছো মই। এটা বেপাৰী কি, বেপাৰীয়ে বেপাৰৰ মগজু, বেপাৰী সদায় বেপাৰৰ মগজু, বেপাৰীয়ে ভাল চিন্তা কৰিব নোৱাৰে, বেপাৰীয়ে কেৱল মাত্ৰ বেইচ্ছা চিন্তা কৰিব পাৰে। বদৰুদ্দিন আজমলক কৈছো, ই এটা পাগলে অকল বেইচ্ছা ধান্দা কৰিব পাৰে, বেইচ্ছা মানে কথা বতৰা চিন্তা কৰিব পাৰে, তাতকে বদৰুদ্দিন আজমলে একো ভাল চিন্তা কৰিব নোৱাৰে। আজি বদৰুদ্দিন আজমলে গীতাশ্ৰী তামুলী বাইদেউক বেয়াকৈ কৈছে, কাইলৈ আমাৰ মা ভণ্টিক বেয়াকৈ ক'ব, কাইলৈ আপোনালোকৰ মা ভণ্টিক বেয়াকৈ ক'ব। এয়া মই বাৰম্বাৰ কৈছো, এয়া কোনো ৰাজনৈতিক নেতাৰ পত্নী বুলি মই ভাল লগাবলৈ মই ভাল লগাবলৈও কাকো খাতিৰ নকৰোঁ, বেয়া লগাবলৈও মই কাকো খাতিৰ নকৰোঁ, ভালটো ভাল বেয়াটো বেয়া স্পষ্টভাৱে মই কওঁ কথা। কিন্তু বদৰুদ্দিন আজমলে যিখিনি কৰিছে সম্পূৰ্ণ অসমীয়া জাতিটোক অপমান কৰিছে, সম্পূৰ্ণ অসমীয়া মহিলাক অপমান কৰিছে, সমগ্ৰ অসমৰ অসমীয়া কলা কৃষ্টি সংস্কৃতি সকলোখিনি ধ্বংসৰ পথত বদৰুদ্দিন আজমল কিন্তু সম্পূৰ্ণ লাগি গৈছে। সিদিনা বদৰুদ্দিন আজমলে মনত আছেনে, আমি গোটেই অসমীয়া ৰাইজ লাগিছিলো, আমি এজাহাৰো দিছিলো, কিন্তু নাই, আঁঠুৱা তলৰ মহটো কিন্তু কেতিয়াও নমৰে। সেই আঁঠুৱা তলৰ মহক কিন্তু মাৰিব নোৱাৰে। আপোনালোকে ইয়াৰ কথা ভাবক, আপোনালোকে অকণমান চিন্তা কৰক, কিদৰে বদৰুদ্দিন আজমলে সাহস কৰিছে অসমীয়া মহিলাৰ ওপৰত তেওঁ কঠোৰ মন্তব্য, একদম মানে ইমান বেয়া মন্তব্য ৰাখিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে। এতিয়া অসম লাইভ 24ত এই জাষ্ট আমি চাইছো, গীতাশ্ৰী তামুলী বাইদেউ হেনো মিষ্টাৰ ইণ্ডিয়া, খুব ধুনীয়া মহিলা। যোৱাকালি ক'লে গীতাশ্ৰী তামুলী বাইদেউ হেনো একদম বুঢ়ী কিবা কিবি, এইবিলাক মানে কি বুজাইছে তেওঁ নিজৰ, আমাৰ ক'বলৈ বেয়া মানে। এতিয়া তেওঁৰ ঘৰত মহিলা আছে নহয়, বদৰুদ্দিন আজমলৰ নিজৰ পত্নী আছে নাই? কেইজনী বিয়া পতা এইটোৱে? তাই ইমান মানে লাইভত মহিলা মানুহ আহে যে ক'বলৈ বেয়া। মোৰ বৌয়ে লাইভ চাই আছে, মই এতিয়া ক'বলৈ বেয়া এইবিলাক কথা। লাইভত কেৱল মাত্ৰ পুৰুষ সহায়হেঁতেন এইখিনি মই একদম মানে ভয়ংকৰকৈ দিলোহেঁতেন আজি, কিন্তু মোৰ লাইভত এতিয়া মোৰ বৌয়ে চাই আছে, মোৰ বৌ আগত মই বেয়া মাত মাতিব নোৱাৰোঁতো, সেইকাৰণে কথাখিনি ক'বলৈ বেয়া হৈছে। কিন্তু মই নহ'লে বদৰুদ্দিন আজমলক একদম এই মা কচম খাই গৈছে, একদম হেঁচা ঘৰৰ মাজত দেই, তাক মই একদম ঘুলুকি দিলোহেঁতেন আজি। এই যে অসমীয়া বোৱাৰীক, অসমীয়া ছোৱালীক এই যে হাত দিবলৈ আৰম্ভ কৰিছে ন, তাৰ মই নকওঁ আৰু, মানে ক'বলৈ বেয়া। এতিয়া মহিলাই এতিয়া লাইভ চাই আছে, মোৰ বৌয়ে চাই আছে, মোৰ পত্নীয়ে চাব, যি কি নহওক বদৰুদ্দিন আজমলৰ নিচিনা মানে বেইচ্ছা নহয়তো, তাৰ নিচিনা বেইচ্ছা নহয় যে। মই কেৱল মাত্ৰ হিন্দু আমাৰ অসমীয়াসকলকে কৈ থকা নাই কিন্তু দেই, মই মুছলমান সমাজকো মই কৈ আছো, বদৰুদ্দিন আজমলে এই আছক মহিলাৰ ওপৰত আৰম্ভ কৰি দিছে কিন্তু হাত দিয়া। এজনী মেধা সম্পন্ন, এজনী ইমান জ্ঞানী মানুহ, ইমান ভদ্ৰ মানুহ। আপোনালোকক মই কৈছো, গীতাশ্ৰী তামুলী বাইদেউক ফোন কৰক, এতিয়া ফোন কৰক, যদি আনকমন নম্বৰ এবাৰতে ৰিচিভ নকৰে মোৰ কাণ কাটি দিব।
ইমানেই ভদ্ৰ মানুহ, ইমানেই নৰ্মেল মানুহ। যোৱাকালি মই কথা পাতিছোঁ, কিন্তু এইটো ভাল হোৱা নাই। এটা বেপাৰী, বেশ্যা বেপাৰী এনেকৈ অসমীয়া কলা কৃষ্টি সংস্কৃতি ধ্বংস কৰিব, অসমীয়া গামোচা অপমান কৰিব, অসমীয়া ভাষা অপমান কৰিব। এইবাৰ অসমীয়া নাৰীৰ ওপৰত হাত দিছেহি, অসমীয়া জীয়ৰী বোৱাৰীৰ ওপৰত হাত দিবলৈ আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে। এইটো কিন্তু একদম ভয়ংকৰ। ইয়াৰ কাৰণে কিন্তু ৰাইজে মাত মতাটো আমি বিচাৰোঁ, ইয়াৰ কাৰণে ছাত্ৰ সমাজ ওলাই অহাটো বিচাৰোঁ। এই বেশ্যা বেপাৰীটোৰ বিৰুদ্ধে গোটেই সমগ্ৰ অসমতে কিন্তু প্ৰত্যেকখন জিলাই ইয়াৰ ওপৰত এজাহাৰ দিয়াটো বিচাৰোঁ। এটা বেশ্যা বেপাৰীয়ে অসমীয়া বোৱাৰীক জীয়ৰীক কেনেকৈ বেয়া মন্তব্য কৰিব, কিন্তু আমি চাই থাকিলে নহ'ব। আমি কেৱল মাত্ৰ সামাজিক মাধ্যমতে কথা ক'লে নহ'ব, লিখিলেই নহ'ব, ইয়াৰ বিৰুদ্ধে এজাহাৰ দিব লাগিব, ইয়াৰ বিৰুদ্ধে আইন প্ৰক্ৰিয়ালৈ যাব লাগিব। আইন যদি সমান, সকলোৰে বাবে সমান, তেনেহ'লে আইন সকলোৰে বাবে সমান হ'ব লাগিব। আপোনালোকে কি কয়? বেশ্যা বেপাৰীৰ ওপৰত আপোনালোকে কিবা ক'বনে? এটা বেশ্যা বেপাৰী যি অসমীয়া কলা কৃষ্টি সংস্কৃতিৰ বিৰুদ্ধে আৰম্ভ কৰিছিলে লাগিবলৈ, এটা বেশ্যা বেপাৰীয়ে অসমীয়া ভাষাক অপমান কৰে। এটা বেশ্যা বেপাৰীয়ে বাৰম্বাৰ অসমীয়া স্বাভিমানৰ গামোচাখন গছকে। এটা বেশ্যা বেপাৰীয়ে এবাৰ আকৌ অসমীয়া জীয়ৰী বোৱাৰীৰ ওপৰতো হাত দিছে। মই পুনৰবাৰ কৈছোঁ, মই কোনো ৰাজনৈতিক নেতাৰ ভৰি চেলেকিবলৈ বা ৰাজনৈতিক নেতাৰ মই কথা ভাল লগাবলৈ মই কিন্তু এইটো কথা কোৱা নাই। মই কেৱল মাত্ৰ কৈছোঁ যে এজনী অসমীয়া জীয়ৰী, অসমীয়া বোৱাৰী, কাইলৈ আপোনাৰ মা ভনীকো যদি কোনোবাই বেয়া চকুৰে চাই, আমি মাত দিম। মোৰ মা ভনীয়েক বেয়াকৈ চাবলৈ হ'লে মইতো সেইটো নকওঁ, এতিয়া লাইভত ক'বলৈ বেয়া, তাৰতো কি হ'ব এইটো অৱস্থা নাই। কিন্তু এইদৰে আমাৰ অসমীয়া মহিলাক অপমান কৰাটো কিন্তু আমি চাই থাকিলে নহ'ব। কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু এটা ভাল মানে তাক খুন্দি পেলোৱা এটা ব্যৱস্থা কৰিব লাগে। ইয়াক নচচা হুলত দি দিব লাগে, ভৰাই উলিয়াই দিব লাগে নচচা হুলত। ইয়াত বেশ্যা বেপাৰীয়ে গম পাই যাব ক'ত আছে, অসমত আছে। ই অসমৰ হয় নে, তাৰ NRCত আছে, নাম আছে নাই, চালা চোৰৰ বাচ্ছা নাজানো। গালি দিবলৈ বেয়া হৈছে, লাইভত মহিলাই চাই থাকে যে মই কৈছোঁ ন, পুনৰবাৰ বৌহঁতে চাই আছে। সেইটো কাৰণে মই কাইলৈ আমাৰ মহিলাসকলক আজি এনেকৈ অপমান কৰিছে, কাইলৈ মোৰ মা ভণ্টিক কৰিব, কাইলৈ আপোনাৰ মা ভণ্টিক কৰিব, এইটো বাঢ়ি যাব না, এইটো বাঢ়ি যাব। ইয়াক কোনোবাই, আমি জানো কোনে উচতাই দিছে এইখিনি কথা ক'বলৈ। অসমীয়া বোৱাৰীক, অসমীয়া জীয়ৰীক কেনেকৈ অপমান কৰিব। কোনোবাই ৰাজনৈতিক নেতাই কিবা কাৰণত কাবাৰ লগত লাগি আছে, সেইবিলাক তহঁতে মতা মানুহ লাগি থাক না। অসমীয়া জীয়ৰী বোৱাৰীসকলক কিয় টানিব লাগে ভাই মাজত? হা, তোৰ ঘৈণীয়েৰ আছে, তই বেয়াকৈ ক না বদৰুদ্দিন আজমল। তোৰ ঘৈণীয়েৰ আছে নহয়, তোৰ ঘৈণীয়েৰক ক, তোৰ জীয়েৰ আছে জীয়েৰক ক ভাই। তোৰ তাত ক'বলগীয়া কোনো নাই নহয়, আমাৰ তাত ক'বলগীয়া একো নাই। তই অসমীয়া মহিলা বোৱাৰীক কিয় বেয়াকৈ কবি বে? চালা চোৰৰ বাচ্চা, তোৰ কাটাত আৰু চিনে আছে চাগে পিঠিত, তই ইয়ালৈ আহা। তই অসমৰ মহিলাক বেয়াকৈ কবি, তই অসমীয়া জীয়ৰীক বেয়াকৈ কবি, তই অসমীয়া গামোচা স্বাভিমানৰ গামোচাখন ভৰিৰ তলত থবি, অসমীয়া ভাষা অপমান কৰিবি, কাণলতি ফালি দিব লাগে। মই কেৱল মাত্ৰ মই বাৰম্বাৰ কৈ আছোঁ, অসমীয়া সমাজক মই হিন্দু আমাৰ সমাজকে কৈ থকা নাই, মই মহিলা মুছলমান সমাজকো কৈছোঁ। আপোনালোকৰ জীয়ৰী বোৱাৰীৰ ওপৰতো এই হাত দিবলৈ আৰম্ভ কৰিব। হা, ইয়াৰ বিৰুদ্ধে কিন্তু ছাত্ৰ সমাজ উঠি আহক। ই ক'ত সাহস পালে? গীতাশ্ৰী তামুলী বাইদেউৰ সমান ইয়াৰ জ্ঞান আছে? বেপাৰীৰ, আঁতৰ বেপাৰী জ্ঞান আছে? হা, গীতাশ্ৰী তামুলী বাইদেউৰ সমান ইয়াৰ জ্ঞান আছে চালা আঁতৰ বেপাৰী, বেশ্যা বেপাৰীটোৰ? মই কৈছোঁ নহয়, আজি মই মহিলাসকলে লাইভটো চাই আছে কাৰণেহে মই নাফালিলোঁ, নহ'লে মই ঘুলুকি পেলালোহেঁতেন চালা চোৰৰ বাচ্চাক। ক'ত সাহস পালে ইমান? অসমত থাকি পেলাই অসমৰ জীয়ৰী, অসমৰ বোৱাৰী কি অপমান কৰিব? আৰু আমি নিজৰ ভিতৰতে লাগি বৰ ডাঙৰ কথা কৈ পেলাই নিজৰ মাজত কাজিয়া। আজি এটা বিদেশৰ পৰা আহি পেলাই
এটা অসমৰ জীয়ৰী বোৱাৰীক বেয়াকৈ ক'বলৈ পৰা হয় ইমান সাহস কৰিলে, আৰু আমি এতিয়া মুখ মেলি হাত মেলি চাই আছো। ইয়াতকে আৰু কি কৰিব পাৰিম? ইয়াতকে একো কৰিব নোৱাৰো। এটা বেশ্যা বেপাৰীয়ে চালা অসমীয়া জীয়ৰী বোৱাৰীক অপমান কৰিব, অসমীয়া বোৱাৰীক অপমান কৰিবলৈ কি সাহস পালেহি? বি বৰুৱা কলেজৰ সন্মুখত যি প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদ এই বদৰুদ্দিন আজমলৰ বেশ্যা বেপাৰীটোৰ ওপৰত হ'ব লাগে। প্ৰতিবাদ নহয় কেৱল মাত্ৰ, একো